বন্ধু বান্ধৱীসকল ভালে আছে নিশ্চয়। মোৰ ভালেই। ভাবিলোঁ আপোনালোকৰ লগত অলপ কথা পাতোঁ। আজি দুপৰীয়াৰে পৰা কথা এটা ভাবি আছিলোঁ। ভাবি থকাতকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলে মোৰ কিছু লাভ হ'ব। আপোনালোকে দেখিছে নিশ্চয় বৰ্তমান সমাজ ব্যৱস্থাৰ যি কাৰ্যকলাপ, সেই কাৰ্যকলাপখিনি আপোনালোকে কিমান দূৰ গুৰুত্ব দিছে সেইখিনি আপোনালোকে জানে, কিন্তু মই যিটো দিশত গুৰুত্ব দিছোঁ সেই দিশটো আপোনালোকৰ মাজলৈ পঠিয়াই দিছোঁ। সমাজত মাদক দ্ৰব্য সেৱন কৰাটো বহুত বেছি হৈছে। মই স্পষ্টকৈ কৈছোঁ আপোনালোকৰ আগত, যাৰ বাবে আজি উঠি অহা নৱপ্ৰজন্ময়ো ধ্বংসৰ পথে গতি কৰিছে। দুখ লগা বিষয়। নৱপ্ৰজন্মক এই দিশৰ পৰা আঁতৰাবলৈ হ'লে প্ৰথমে আমি নিজে সচেতন হ'ব লাগিব। চাওক, আজি আপুনি বন্ধু বান্ধৱৰ লগত বহি মদ পানী মাছ মাংস খাই ফূৰ্তি কৰিছে, কিন্তু এটা কথা মনত ৰাখিব, লোকচান আপোনাৰ বন্ধু বান্ধৱৰ নহয়, লোকচান হ'ব আপোনাৰ। লোকচান হ'ব আপোনাৰ পৰিয়ালৰ। দুখ হ'ব, সংঘাত হ'ব আপোনাৰ পৰিয়ালৰ। মদ পানী খাই আপোনাৰ মৃত্যু হ'ব। ভাবিব নোৱাৰা আপোনাৰ বেমাৰ হ'ব। সেই সমস্যাখিনিৰ মুখামুখি হ'ব লাগিব আপোনাৰ পৰিয়ালত থকা পিতৃ মাতৃ, আপোনাৰ পত্নী, আপোনাৰ ল'ৰা ছোৱালী। মই সেইকাৰণে কৈছোঁ, আপুনি আপোনাৰ লগতে সমাজৰ প্ৰত্যেকজন ব্যক্তিক বুজাই দিয়ক, হয় লোকচান কাৰোৱে নহয়, লোকচান হ'ব নিজৰ। আপোনাৰ বন্ধু বান্ধৱ বাচি যাব, কিন্তু আপুনি পৰি যাব বিপদত, সমস্যাত, সংঘাতত। আপোনাৰ বন্ধু বান্ধৱৰ হয়তো এটা সময়ত আপোনাক মাত এষাৰ লগাবলৈ সময় নহ'ব, আপোনাক উভতি চাবলৈ সময়ৰ অভাৱ হ'ব। বন্ধু বান্ধৱীসকল, মই এইকাৰণে আজি আপোনালোকলৈ এই টপিকটো পঠিয়াই দিছোঁ, যাতে কোনো সমাজৰ ব্যক্তি এই দিশত ভুক্তভোগী নহয়। বন্ধু বান্ধৱীসকল, কমেণ্ট কৰিব আপোনালোকে, আৰু কেনে পালে জনাব, আৰু এই সমস্যাৰ সমাধান কেনেকৈ কৰিব পাৰি তাৰ পৰামৰ্শ আপোনালোকে মোক কমেণ্টত আগবঢ়াব।